ছোৱালীজনী কৈছিলে তাইক উলিয়াইছোঁ। তাইক উলিয়াই মই ঘৰলৈ ফোন কৰিছোঁ। ঘৰলৈ ফোন কৰি মই খুৰাহঁতক চাবলৈ গৈছোঁ। অকণমানিজনীয়ে ওপৰতো উঠি আছে। তাই মোক ওচৰলৈ আহিলে কান্দি কান্দি। খুৰীহঁতক মই উলিয়াবই নোৱাৰিলোঁ। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল চৰিফুল ব্লগছ। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৰে ভালে আছে। ভাবিছিলোঁ 2024 চনটো বহুত আৰম্ভণিৰ পৰা ভাল হ'ব, কিন্তু 2024 চনটো বহুত প্ৰথমৰ পৰাই বেয়া চলি আছে। কিয় চলি আছে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। কেইদিনমান আগত আপোনালোকে সকলোৱে জানি আছে যে কেইদিনমান আগত দেৰগাঁৱত এটা বাছ এক্সিডেণ্ট হ'ল। ট্ৰাকে খুন্দা মাৰি দিলে। খুন্দা মাৰি 15জন মানুহ মৃত্যু হৈছে আৰু বহুত মানুহ হস্পিটেলত এডমিট হৈ আছে, ভৰ্তি হৈ আছে। কিয় হৈছে? কাৰ ভুল? আচলতে ৰাস্তা ঘাট একেবাৰে বেয়া আৰু যোৰহাটৰ ৰাস্তাবিলাক চাব আপোনালোকে কিমান বেয়া। আৰু গাড়ী ড্ৰাইভাৰবিলাকে মদ খাই গাড়ী চলায়, এনেকুৱা কৰে, নিচা খায়, গাড়ী ভালকৈ চলাব নোৱাৰে, উল্টা পাল্টা কৰে, নিচা খায়, মদ খায় আৰু মানুহ মাৰি পেলায়। আৰু এটা কথা কওঁ, আৰু ড্ৰাইভাৰবিলাকে চৰকাৰে এটা নিয়ম বনাইছে, এতিয়া 10 লাখ টকা জৰিমনা দিব লাগিব এক্সিডেণ্ট হ'লে, আৰু 5 বছৰৰ জেল হ'ব। আৰু তেতিয়া ড্ৰাইভাৰবিলাকে কি কৰিলে, এটা ব্যৱস্থা কৰিছে যে মই 2 দিন গাড়ী নচলাওঁ। ড্ৰাইভাৰসকলে সকলোৱে মিলি বনাইছে যে 2 দিন গাড়ী নচলাওঁ। সেইটো আমিও কৰিছোঁ যে ড্ৰাইভাৰসকলে কিয় গাড়ী চলাব। যদি 10 লাখ টকা জৰিমনাই দিব লাগে, তেতিয়াহ'লেতো কোনেও গাড়ী নচলায়। যদি ড্ৰাইভাৰজনৰ হাতত 10 লাখ টকা থাকে, তেতিয়াহ'লেতো বেলেগ বিজনেছ কৰিব। এইটো আমিও বিৰোধিতা কৰিছোঁ যে চৰকাৰে এই নীতি ভাল হোৱা নাই। দুখীয়া মানুহ আৰু ড্ৰাইভাৰবিলাক, কোনো ড্ৰাইভাৰেও নিজে ইচ্ছা কৰি নাচায় যে ইচ্ছা নকৰে যে গাড়ীখন এক্সিডেণ্ট হওক বা কিবা বিসংগতি হওক, এনেকুৱা নিবিচাৰে। গতিকে বহুত মানুহ কান্দি আছে। চাওক কিমান কান্দি আছে। এজনী ছোৱালীয়ে জীয়াই আছে আৰু বহুতকেইটা ছোৱালী জীয়াই আছে, বহুতকেইটা মানুহ জীয়াই আছে। আৰু এটা কথা কওঁ যে ৰাস্তা যে আছে, ৰাস্তাৰ ডাইৰেকশ্যন ভালকৈ দিব লাগে যে কোনখিনি ঠাইত কিমান স্পীডত চলাব লাগে, কোনফালে যাব লাগে, আৰু ৰাস্তা ঘাট অলপ উন্নতি কৰিব লাগে। চৰকাৰক এটাই অনুৰোধ যে ৰাস্তা ঘাট ভাল কৰিব। এয়াই আশা। আজিৰ ভিডিঅ'টো ইমানখিনিয়েই। থেংক ইউ। মই গাড়ীখনৰ লাষ্টৰ চিটৰ ফালে বহিছিলোঁ, মানে বাওঁ ছাইডে। এতিয়া ট্ৰাকখনে আহি সো ছাইডে খুন্দিয়ালে, কাৰণ মানে বাওঁ ছাইডৰ মানুহখিনিয়ে দুখ পাইছে যদিও বেছি দুখ পোৱা নাই, অলপে দুখ পাইছে। কিন্তু সো ছাইডৰ মানুহখিনিয়ে বহুত দুখ পাইছে। মই ভৰিটো মোৰ কিহবাত লাগি ধৰিলে। আমাৰ ওচৰৰে দাদা এজনে খিৰিকী ভাঙি ওলাই আহিছে। মই দাদাজনক কৈছোঁ মোকো উঠাই দিয়াচোন। সি মোক টানি উঠাইছে। তাৰপাছতে মই আমাৰ এই বৰ্তাহঁতৰ খুৰীহঁতৰ ছোৱালীজনী কৈছিলে তাইক উলিয়াইছোঁ। তাইক উলিয়াই মই ঘৰলৈ ফোন কৰিছোঁ। ঘৰলৈ ফোন কৰি মই খুৰাহঁতক চাবলৈ গৈছোঁ। অকণমানিজনীয়ে ওপৰতো উঠি আছে। তাই মোক ওচৰলৈ আহিলে কান্দি কান্দি। খুৰীহঁতক মই উলিয়াবই নোৱাৰিলোঁ। তললৈ সোমাই গ'ল বাছখন। মই দুখিও নাপালোগৈ। পিছত এম্বুলেঞ্চ আহিলে, মোক যাবলৈ নিদিলে। সেইফালে মোক লৈ আহিলে। এইফালে ভণ্টি আছিলে লগত। ভণ্টি 18 বছৰ। তাইৰ নাম পাপৰি বৰা। খুৰী ছোৱালী 2জনী গৈছিলে। এতিয়া মোক খুৰী আৰু ভণ্টি 2জনী নাই।